এই হলতেই 7 বছৰৰ পিছত। নমস্কাৰ। আজি 40 দিনৰ অধিক পাৰ হৈ গ'ল আমাৰ জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। কেতিয়া পাব ন্যায়? সবেই জাষ্টিছ ফৰ জুবিন দাক এনে লিখি আজি বহুত হৈ গ'লগৈ, লাখ হৈ গ'ল, তথাপিও জুবিন দা ন্যায় পোৱা নাই। তেখেতৰ চিনেমাই ৰিলিজ হৈ গ'ল ৰৈ ৰৈ বিনালে, এতিয়ালৈকে জুবিন দাই ন্যায় পোৱা নাই। কেতিয়া পাব ন্যায়? আমাৰ দৰে সাধাৰণ মানুহ যদি হ'লোহেঁতেনতো এদিনতেই গোটেই নাপাত্তা হৈ গ'লোহেঁতেন চাগে, এদিনতেই সকলো চাফা। ন্যায়টো দূৰৰ কথা। সিদ্ধাৰ্থ শৰ্মা, শ্যামকানুৰ দৰে এজন প্ৰভাৱশালী মানুহ ন, তেওঁলোকৰ টকা পইচা আছে, সেইটো কাৰণে আমাৰ নিচিনা সাধাৰণ মানুহটো একোৱেই নহয়, মূল্যই নাই। কাৰণ এজন ভগৱান তুল্য মানুহে ন্যায় পোৱা নাই এতিয়ালৈকে। এটা বস্তু একচুৱেলি ভিডিঅ'টোৰ মাধ্যমেদি আপুনি গম পাইছে চাগে, থাম্বনেইলত দেখিছেই, কিয়নো আজি 30 তাৰিখ, অহা কাইলৈ 31 তাৰিখ চিনেমা ৰিলিজ দিব। অহা কাইলৈ আমি হলত চিনেমা চাবলৈ যাম। কিয়নো আজি তাৰিখত আমাৰ মৰিগাঁও যিটো হল 200 ছিট কেপাচিটি, চাওক দেই, মৰিগাঁও পপুলেশ্যন কিমান? মিনিমাম 12 লাখ পপুলেশ্যন। 10% মানুহ যদি চাবলৈ যায় চিনেমাখন, নাই কমেও 3 মাহ চাব লাগিব। আপুনি কেলকুলেশ্যন কৰি চাব, 10% মানুহে 3 মাহ লাগিব। কাৰণ কিয় দিনত 6টাকৈ শ্ব' দিছে, তাৰপিছতো 3 মাহ লাগিব। সেইটো কাৰণে আমাক আৰু এটা হল লাগে। ফৰ এক্সাম্পল জাগিৰোডত হলটো, জাগিৰোডৰ হলটোৰ বিষয়ে আমি জানিবলৈ যদি যাওঁ, ভিডিঅ'টো শেষলৈকে চাব। আমি জাগিৰোডৰ হলটোত আপুনি চিনেমা চাব পাৰিব নে নোৱাৰে, কেতিয়ালৈকে পাৰিব, এইটো যে দেখাব পাব। বলক আমি এতিয়া হলটোলৈ যাওঁ আৰু গম পাব আপোনালোকে যে হলটোত চিনেমা কেতিয়াৰ পৰা চাব পাৰিব। কাৰণ মৰিগাঁও হলটোত আপুনি চাই শেষ কৰিব নোৱাৰিব ৰৈ ৰৈ বিনালে। আহি পাই দেখিলোঁ জবৰদস্ত কাম চলি আছে, কালাৰিঙৰ বেনাৰ পোষ্টাৰ ইত্যাদি কৰি। জুবিন দা এষাৰ কথা কৈ গৈছিল, মঞ্জিলে কৈছে জাগিৰোডৰ চিনেমা হলটো বন্ধ হ'ল, আকৌ খুলিম, চিনেমা চাব লাগিব। মই এখন ডাঙৰ চিনেমা কৰি আছোঁ ফেব্ৰুৱাৰীত, ৰৈ ৰৈ বিনালে। ভিতৰলৈ আহি কিবা এটা ভাল লাগি গৈছেগৈ, একদম পুৰণা আগৰ চিনেমা হলৰ ফিলটো আহি গৈছেগৈ। আৰু টিকেটৰ দাম কিমান ল'ব এতিয়ালৈ আমি কনফাৰ্ম গম পোৱা নাই। আৰু অহা কাইলৈ যিহেতু ৰিলিজ হ'ব জুবিন দাৰ চিনেমা, কিন্তু কাইলৈ এইটো নহ'ব চাগে, খুব সম্ভৱ। চাই থাকক শেষলৈ। চলি আছে, তেওঁলোকে ফেনৰ ৱাৰিঙৰ কাম চাই আছে, ইলেক্ট্ৰিচিয়ান। আপোনালোকে কিমান দিন কৰি আছে? এসপ্তাহ ধৰি চাই আছে ন? চিট পুৰা নতুন চিট লগাই আছে, মেৰামতি কৰি আছে দাদাহঁতে। নতুন চিটবিলাক লগাই আছে, পুৰণা চিটবোৰ উঠাই। এই হলতেই 7 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে কাৰণে লাগিব জুবিন দাৰ চিনেমা ৰৈ ৰৈ বিনালে। আৰু ইয়াতে মিনিমাম 700 দৰ্শকে, মিনিমাম 700, ইয়াতে মিনিমাম 500 কেপাচিটি আছে তলত, আৰু ওপৰতো 200মান কেপাচিটি আছে। 700 কেপাচিটি আছে যিহেতু মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত এনেকুৱা এটা চিনেমা হল এতিয়াও জীয়াই ৰাখিছে, আৰু আৰম্ভণি হ'বলৈ গৈ আছে। যিহেতু আমি আজিৰ পৰা বহুকেইবছৰ আগত মৰিগাঁৱত দেখিছিলোঁ এটা চিনেমা হল, ছেম এনেকুৱা লেভেলত, সেইটো বন্ধ হ'ল, নতুন চিনেমা হল আহিলে। ঠিক তেনেদৰে এই চিনেমা হলটো আজি 6 বছৰ পিছত আকৌ জুবিন দাৰ কাৰণে অ'পেনিং হ'বলৈ গৈ আছে। এইখন পৰ্দাতে দেখা পাব ৰৈ ৰৈ বিনালে। আমি তাৰপিছত বেলকনি, এতিয়া বেলকনি, এইফালেদি যে আমি বেলকনি পামগৈ এতিয়া। ইয়াতে একচুৱেলি 200 ছিট কেপাচিটি আছে, আৰু তলত 500 ছিট কেপাচিটি। এয়া যিহেতু কাম চলি আছে, আৰু আশা কৰা মতেতো অহা কাইলৈতো চাবলৈ নাপাব চিনেমাখন ইয়াতে। অহা 2 তাৰিখলৈ প্ৰায় 80% চান্সেছ আছে বুলি কৈছে ইয়াৰ পৰিচালকে, কিন্তু ক'ব নোৱাৰোঁ কি হয়। আমি আশা কৰিছোঁ 2 তাৰিখলৈ যাতে ৰৈ ৰৈ বিনালে জাগিৰোডত চাব পাৰি এই চিনেমা হলটোত। কিমান দূৰ সম্ভৱ হয় নাজানো, কিন্তু পৰিচালকে কোৱা মতে 2 তাৰিখে হোৱাৰ সম্ভাৱনা আছে।